মেহেন্দি আঁকিবলৈ মানুহ আহিব মই বোলো মই প্ৰথমতে মেহেন্দিটো আঁকি লওঁ আকৌ ৰাতিকে আকৌ সেই ৰখীয়া মানুহবোৰ আহিব নহয় ছোৱালী ৰখা মানুহবোৰ এতিয়া বোলো সোনকালে মেহেন্দিটো আঁকি লওঁ বুলি ভাবিলোঁ একদম বিয়াত দিয়া কাপোৰযোৰ পিন্ধি লৈছোঁ আমাৰ দিনত আকৌ এইবোৰ মেহেন্দি চেহেন্দি নাছিলে নহয় মাজনে একদম মোক আনিবলৈ যাওঁতে এযোৰ একদম পিয়ৰ পাটৰ কাপোৰ দিছিলে সেই শুৱালকুছিৰ পৰা গৈ পানি আনিছেগৈ সেই দোকানৰ পৰাও অনা নাই কিবা ভাবিলেই সেই সময়বোৰৰ কথা ভাল লাগি যায় মেহেন্দি আকৌ আঁকিবলৈ নাপালোঁ নহয় কোমল চাউল খুৱাইহে মায়ে পঠিয়াই দিলে মেহেন্দি আঁকিবলৈও কাকো নামাতিলে এতিয়া কাকনো মাতিছিলে আমাৰ দেহাই অহাই নাই পাই তাই অঁকা আগতে মই আঁকি ল'লে ভাল হ'ব বিয়াত আকৌ মাকৰহে বেছি গধুৰ দায়িত্ব ইফালে ইটো সিটো বস্তু চস্তু দেখাবগৈ লাগিব তাকে এতিয়া খানা বনাবলৈ ধমেন্দ্ৰ কাইটিয়ে পাবহি পাই মা কইনা কইনা লাগিছেচোন হয় নি মোৰ মানে বেলেগ আশা এটা আছে গম পোৱা নে এই য'ত ত'ত সেই বিয়াবোৰ খাবলৈ যাওঁতে দেখোঁ নহয় আগতীয়াকৈ যে মেহেন্দিবোৰ যে আঁকি থাকে মই আকৌ সেই মেহেন্দি আঁকি পানি বিয়া হৈ নাপালোঁ আমাৰ মায়েহে মোক পটককৈ বিয়া এখন দি দিলে দেউতাচোন নায়েই কোমল চাউল কেইটামান আৰু ঘৰতে উলিয়ালে ঘৰ গৰুজনী আছিলে কলি গৰুজনী সেই দৈ গাখীৰে আৰু সেয়া গুড় অকণমান কোনোবাই আনি দিলে লগত 5জনমানক আৰু জলপান খুৱাই মোক পঠিয়াই দিলে সেইকাৰণে সেইবোৰ নহ'ল আৰু একো সেইকাৰণে বোলো এতিয়াই আৰু ছোৱালীজনী বিয়াতে অকণ আৰু সেই ফূৰ্তিটো কৰি লওঁ আৰু হ'ব তাই আকৌ পিছত আপুনি আঁকি ল'ব আকৌ নহ'ব নহয় প্ৰথমতে মানে মইহে আঁকিম মেহেন্দি চেহেন্দি এদিনো আঁকি নাই পোৱা আমাৰ দেহাই আঁকিয়ে থাকে লগৰ ছোৱালীবোৰ বিয়াত কেলৈ তোমাৰ বিয়াত ইমানলৈকে আঁকিছে মই মানে সেই প্ৰথমতে আঁকি ল'ম আকৌ তেতিয়া ভাল হ'ব ইটো সিটো বস্তু দিব লাগিব নাই কিমান চিন্তা টোপনিয়ে ভালকৈ ধৰা নাই মোৰ বিয়া বুলি মেহেন্দিকণ অকণমান সোনকালে আঁকি ল'লে ভাল হ'ব নহ'লে মোৰ মেহেন্দি শুকাবলৈ নাপালে বেয়া লাগিব নহয় জোন দিবলৈ আহোঁতে কইনাৰ লগতে মোকো চাব নহয় গম পোৱা নাই আৰু ধনী মানুহৰ ঘৰলৈ দিছোঁ ছোৱালীজনী কিমান জাকে জাকে মানুহ আহিব নহয় আকৌ ব্ৰাইডগৰাকী প্ৰথমতে কৰিলেহে ভাল লাগিব এই হ'লেও মানে কি ক'লা ব্ৰেডতকৈ আগতে মই আঁকি ল'ম আৰু তেতিয়া ভাল হ'ব মানে তাকে অহাই নাই নহয় এতিয়া কাক মাতিছে নহয় ব্ৰাইড বাইদ হ'ব বাৰু দিয়া নুফুটে আকৌ আমাৰ দিনত বাইদ চাইড নাছিলে নহয় এই তুমি অকণমান বহা মই চাই আহোঁচোন কেনেবাকৈ আহিছে নেকি আকৌ দেই ৰাস্তা চিনি নাপায় আমাৰ ওচৰৰ মানুহে মাতি পানি মেহেন্দি অঁকাই ল'ব গম পোৱা নাই এইবোৰ বেলেগ ধৰণৰ আমাৰ ওচৰৰ মানুহবোৰ বিশ্বাস কৰিবলৈ বেয়া যাওক মাকহে মই বিচুতি খালোঁ দেই আজি তাই মেহেন্দি মাকজনীহে আকৌ চখটো বেছি আমাৰ মা আকৌ এইবোৰ চখ নাছিলে পাই দৰালি বিয়া পাতিবলৈ লৈছোঁ হয়হে যেতিয়াৰ পৰা নিয়ম চিয়মবোৰ কৰিছে ন ভয়হে লাগি আহি আছে মোৰ দেই কেলে ভয় লাগিব লাগিছে মায়ে ভয় কৰা নাই ইমান ফূৰ্তিত আছে মেহেন্দি আঁকিবলৈ মায়ে মেহেন্দি আঁকিব নি মায়ে নেআঁকে মায়ে সেইবোৰ মেহেন্দি অঁকা চখেই নাই মা চাগে পিছফালে ফটা চাদৰখন লৈ কাঁহী বাতি ধুই আছেগৈ কিমান কান্দিছে চাগে কান্দি চাগে কাঁহী বাতি ধুই আছে মোৰ সেইকাৰণে পিছফালে যে ওলাবলৈ মন যোৱা নাই তহঁতৰ দেউতাই দিয়া পাটা কাপোৰ পিন্ধি মায়ে মেকআপ আৰ্টিষ্ট চাই আছেগৈ ৰাস্তাত একো কান্দি থকা নাই হা মই আকৌ অথনিৰ পৰা ওলাই আহিবলৈ বেয়া লাগিছে মা আকৌ সেইখনে কৰি আছে নি চব মাকৰ দুখটো থাকেই ছোৱালীজনী উলিয়াই দিয়া মই মাকেই কেনেকৈ থাকিম বাৰু কান্দি পিনি মাক দুখ কৰি নেদেখুৱাবি আকৌ মা বেছিকৈ বেয়া লাগিব নহয় মায়ে নিজৰ বিয়াত এইবোৰ চখ কৰিবলৈ নাপালেই হ'লেও মাহঁতক এৰি থৈ যোৱা দুখটো মইহে জানিছোঁ মোৰ কেনেকুৱা লাগিছে মেহেন্দি নঅঁকাৰ আগতে ফটো দুকপিমান মাৰি দিওঁ হ'ব কান্দি নাথাকিবি হ'ব দে মাৰ হ'লেও মোৰ চকু পানী ওলাই আহিহে কৰি আছে হ'ব কান্দি নাথাকিবি গোটেই মেকআপ বেয়া হৈ যাব ফটোত আকৌ বেয়া আছিলে আমাক নকবি হ'ব ফটো বেয়া হ'লেও হওক দুখ লাগিলে মই কান্দিমেই ঐ এনেকৈ হ'লে কান্দি নাথাকিবি আকৌ দেই সাজি কাচি ওলাই আহিছোঁহে তই আকৌ কান্দি থাকিলে কেনেকৈ হ'ব বাৰু আৰু হেৰি নহয় মাহীয়েকজনী আকৌ অকণমান সাজি কাচি নাথাকিলে মানুহে ক'ব নে ইও বুলিব মাহীয়েকজনী কেনেকৈ আছে হেৰি নহয় পিছে মোকো মেহেন্দি অকণ দি দিবা হাতৰ তলুৱাতে গম পাইছা নাই কাইলৈ আকৌ বোৱাৰীকেইজনী আহিব নহয় সিহঁতি ভাবিব মাক বুলিব সেই বায়েকে কামতহে লগালে মেহেন্দি অকণো ল'বলৈ নিদিলে সেইকাৰণে তুমি অকণমান দি দিবা দেই হাতৰ তলুৱাতে দি দিবা সিহঁতি আহিও ভাল লাগিব দেখিব হয়নে মায়ে ইমান ধুনীয়াকৈ সাজি কাচি আছে বুলি সেইকাৰণে দি দিবা মোকো অকণ দি দিবা নহ'লে হেৰি কওঁ ময়ে আগে লৈ লওঁ নেকি আকৌ গোল এটাহে আঁকি দিব পাৰিম মেহেন্দি আঁকিব নাজানো নহয় নাজানিলে আকৌ মই তোমাৰ ওচৰত নকাওঁ পাই বেলেগ কাৰোবাৰ ওচৰতে দিব লাগিব এনেই আকৌ হাতখন বেয়া কৰিব নোৱাৰি নহয় প্ৰথমতে আকৌ পাই ময়ে লৈ ল'ব লাগিব মোৰ আকৌ মেহেন্দিকণ শুকাব লাগিব নহয় এইকেইদিন তাতে সেই মাহীয়েকজনীহে কাম বন ইটো সিটো কৰি আছোঁ তাতে গধূলিকৈ আকৌ মানুহখিনি গোট খাব চবেই মুখে ক'ব মাহীয়েকৰ শৰাইখন আগে আন বুলি মুখে দেখি আছে সেইটো কাৰণে ময়ে আগে ল'ব লাগিব তেতিয়া শুকাবগৈ ধুনীয়াকৈ এৰুৱাই ল'ব পাৰিম পিছত আকৌ ল'লে কি হ'ব নুশুকাবগৈ একো কৰিবই নোৱাৰিম নহয় মায়ে প্ৰথমতে ল'ম বুলি কৈছে মইনো কেতিয়া ল'ম ৱাই কেলে তোৰ আজি কাম নাই নহয় এজনী তই সেই ৰাতি ল'লেও হ'ব তই বহি থকাহে অকল আমাৰ আকৌ দেখিছ নে কিমান কাম মাৰে মোৰে সেই আলহী আহিলে চাহ দিব লাগিব আকৌ গোপিনীসকল ৰাতি আহিলে ইটো সিটো যোগাৰ দিব লাগিব সেইকাৰণে আগে মায়ে ময়ে লৈ ল'ম গম পাৱ নে শুকাব লাগিব নহয় ভণ্টি উঠ আকৌ পটাপট উঠ দেৰি নকৰিবি উঠ বোলো উঠ আকৌ বাই কি হ'ল
সেই বিয়াখন আকৌ ছোৱালীজনী বিয়াখন পাতিবলৈ ল'লো কিবা অপায় মংগল ঘটিলে নি কি হ'ল কো নাই হোৱা আহিও জেতুকা কাজনী আঁকিলে উঠ 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 মই আঁকি লওঁ হেও প্ৰথমতে উঠ আই ময়ো আকৌ সেই জেতুকা অকাজনীলৈহে ৰৈ আছোঁ তই সেইটো কথাকে ইমান চিঞৰ কৰি ক'ব লাগে নি দেখা নাই জানো সেই অজনত দিয়া কাপোৰযোৰ পিন্ধি লৈছোঁ ধুনীয়াকৈ বোলো মেহেন্দি অকণ আঁকিম জেতুকা অঁকা বুলি নকয় নহয় মেহেন্দি বুলি কবি আকৌ অকণো ষ্টেণ্ডাৰ্ড হ'ব নেজানিলি পাই তেনেকৈনো কয়নে ৰ মই আঁকি লওঁ আগে সেইবোৰ নহ'ব দেই ভনী সেইবোৰ নহ'ব ছোৱালী কাৰ মোৰহে প্ৰথমতে মাকৰ হাতখনে চাব তই মাহীয়েক পিছত চাব মই প্ৰথমতে আঁকি লওঁ দেই মোৰ ঢেৰ কাম আছে গম পাওঁনে এই সৌ পিং চিং কিবা কিবি সেইবোৰ যে টোপোলা বান্ধিবলৈ আছেই সেই এতিয়া সেইবোৰ কৰি নাথাকিবি পাই মই আঁকি লওঁ প্ৰথমতে দেই এইবোৰ খুলি ল'ব লাগিব নহয় আকৌ সেইকাৰণে মই বেছি একো পিন্ধাই নাই অকণমান দূৰলৈকে আঁকিম বুলি ভাবিছোঁ ৱাই কেলে তেনেকুৱা কওঁ বা হেও তহঁতৰ বিয়াখন বুলি দেখা নাই জানো মই কিমান দিনৰ আগতে আহিলোঁ সেই মেহেন্দিকণৰ কাৰণে তই মোক বঞ্চিত নকৰিবি আকৌ ল'বলৈ দেচোন ধুনীয়াকৈ অকণমান লওঁ এই দুগৰাকী দেখোন মেহেন্দি ল'বলৈ উৎপাত মোৰ ইমান দুখ লাগিছে মা আকৌ মা আৰু মাহীলে চোৱা মেহেন্দি লোৱাৰ লগতহে লাগি আছে ল'বি অ' ভণ্টি অকণমান তই দেৰিকৈ ল'বি মই প্ৰথমতে লৈ লওঁচোন দেই উৎপাত নকৰিবি বহুত দাম লৈছে গম পাৱ নাই তাইক অকণমান চাহ তাহ অকণমান বাৰে বাৰে দিবি গম পাৱ নাই তেতিয়াহে যদি কিবা এটা কমাই লয় কিনো লাগি আছে আৰু মই মা দেখা মাতি দিওঁ একে ৰঙৰ কাপোৰ পিন্ধিলে বুলি দুইজনীয়ে মা মাহী একে ৰঙৰ কাপোৰ পিন্ধিলেচোন দুইজনীয়ে কোনোবা এজনীয়ে সলাই লোৱাগে যোৱা কাপোৰযোৰ নহলাও মই ন হেৰি ভণ্টিয়ে সলাই লগে যাম মোক এই কাপোৰযোৰ বোলে বৰ ধুনীয়া লাগিছে বুলি কৈছে আকৌ অথনি তাই নচলি লাগিছে বুলি কৈছে তাই ৱাই মই নহলাও পাই ময়ো আকৌ কাপোৰবোৰ মিলাইহে আনিছোঁ গম পাওঁ নেপাওঁ এইযোৰ আকৌ মেহেন্দিৰ দিনা পিন্ধিম বুলি আনিছোঁ আকৌ এযোৰ আনিছোঁ সেইযোৰ আকৌ গানৰ দিনা পিন্ধিম বুলি আনিছোঁ মোক আকৌ দেহাহে লিষ্ট দিছিলে সেই বেলেগ বেলেগ ফাংচন হ'ব বোলে কাপোৰ বেলেগ বেলেগ লৈ আহিবা বুলি এতিয়া আকৌ মই এইযোৰ যদি সলাই দিওঁ নহয় চব খেলি মেলি হৈ যাব নহয় আৰু এইযোৰ দেচোন মই ফটোটো কপি দিলোঁৱেই আজি মেহেন্দি বুলি এতিয়া মই সলাব নোৱাৰোঁ দেই মই নহলাও নহলালেও নাই পাই ময়ো নহলাও দেই মই প্ৰথমতে আঁকি লওঁ সেইজনীও ইমান দেৰি কৰিছে স্কুটিকেইটা একদম মেহেন্দিকেইটা উলিয়াওঁতেনো ইমান একদম লেজিনে বাৰু সোনকালে আহিব লাগে দুপৰীয়াতে আঁকিম বুলি কৈছোঁ ব্ৰাইড কোনগৰাকী এইগৰাকী মাজতে বহিয়ে আছে তুমি দিয়া মই ৰেডি কৰি আহিছোঁ অকল তুমিহে ল'বা ন বুক কৰোঁতে অকল তুমি ল'ম বুলিহে কৈছিলা আৰু কি জানা মই সন্ধিয়াতহে প্ৰায় বুকবিলাক লওঁ দুপৰীয়া মানে খুব কমকৈহে লওঁ আজি মই তোমাৰো আকৌ সেই সন্ধিয়া বুলিহে ভাবি আছিলোঁ সেইটো কাৰণে আহোঁতে অকণমান দেৰি হ'ল দেই চাওঁ হাতখন দিয়াচোন এই খাৰুডাল খুলি লোৱা এই খাৰুডাল থাকিলে আকৌ বেয়া হ'ব নহয় এইডোখৰ আহোঁতে তুমি খুলি লোৱাচোন খাৰুযোৰ মোক দে মায়ে ইমান মৰমত দিছে সেয়া থাকিব পাই ৰচোন ভণ্টি মই অকণমান লৈ লওঁগৈ দেই চাওঁ ভণ্টি চাওঁ অকণমান মই লৈ লওঁ চাওঁ দেখা আকৌ ইফালে গৈ দে এই তৰালি উঠি দিয়াচোন সখীজনীয়ে পিছত ল'লেও হ'ব মোৰ পিছত মানে আমাৰ ভনীয়ে অকণমান লৈ ল'ব এই সখী আজি ইমান লগত নবহিলেও হ'ব হেও বিয়া দিনা বহিব আমি অকণ লৈ লওঁ আজি সখী ইমান নবহিলেও হ'ব সেই কাইলৈ বহিবা কাইলৈ গোটেই দিনটো বহিব লাগিব কইনাৰ লগত মই বেলেগ দেই সিহঁতৰ মানুহৰ পৰা পিছত ল'বি দেই তই পিছত ল'লেও হ'ব প্ৰথম মোকে আৰম্ভ কৰা গম পোৱা নে মোৰ ঢেৰ কাম আছে বস্তু সামৰিবলৈ আছে মই বাইকগৰাকীক আঁকি লওঁ এই বেৰেট চেৰেট পিছত হ'ব প্ৰথম তুমি মোক ধৰাচোন খাও চাও খুলি থৈছোঁ মোক বুকিং কৰোঁতে এগৰাকী বুলিহে কৈছিলে মই কোৱান্টিটি কম আনিছোঁ নহয় হ'ব দিয়া তাৰে ওলাই যাব হ'ব বতাই ল'লে একদম আঁতৰি যায় দি দিয়া কেনেকৈ সম্ভৱ আজি ব্ৰাইডৰহে স্পেচিয়েল দিন সেইটো কথা নহয় তুমি মোক প্ৰথমতে দিয়াচোন ইমানমানলৈকে আঁকিলৈকে হ'ব দিয়া ইমানলৈকে ময়ো মানে এইবোৰ আঁকি নাপালোঁ বিয়াত এই বিয়াতে আঁকিম বুলি সদায় ভাবি থাকোঁ দিয়ক আপোনাকে আঁকি দিয়ক নাকান্দিবি দেহে নাকান্দিবি পিলো এটা লাগিছিলে নহয় ইয়াত দিবলৈ পিলো এটা আনক দিয়ে যাওক ই পিলো চিলো নাই আমাৰ ঘৰত তুমি লৈ আহিব লাগে আকৌ সেইবোৰ কি দৰকাৰী বস্তু কি পিলো নাই কেলে মই দেখোন পিলক লগত লৈ আহিছোঁ তাক মাতি দে সেইটো পিলো নহয় ই আৰু পিলো লাগিলে নাই তুমি পিলো নোহোৱাকে গাৰু এটা আনিবলৈ কৈছে পিলো ইমানকে ক'ত পাওঁ হেও পিলো মানে গাৰু তুমি গাৰু এটা আনিবলৈ কোৱা ভিতৰৰ পৰা গাৰু লাগে সেইটোকে ক'লেই হয় মোৰ পিলো চিলো আমাৰ দিনা ভনী যা মই আনি দিছোঁ তাৰপৰা কিন্তু মোক আঁকি দিবা দেই আৰম্ভ কৰিছোঁ দেই খুব ধুনীয়াকে আঁকিবা আকৌ দেই আপোনাৰ ভাল লাগিছেনে ভাল মানে কি আৰু এতিয়া আৰম্ভ কৰিছাহে অকণমান ভাল কৰিবা আকৌ কইনা মাক বুলি আকৌ চব মানুহে মুখে দিব চকু কইনাটো এনেও কান্দি মেলিয়ে থাকিব কাপোৰ আনতে থাকিব মাকৰখিনিহে ওলাই থাকিব হ'ব দেহা আপুনি খালি মোক এক্সট্ৰা কিবা এটা দিব লাগিব দেই সেইবোৰ নকবা পেণ্ডেলৰ মানুহে কিমান পইচা লৈছে আকৌ এক্সট্ৰা চবে যদি কৈ থাকে বিয়া নহ'বগে আৰু হয়নে বেছি নকবা আৰু দেই কিনো মা পাই তোমালোক লোকৰ মাকে ছোৱালী বিয়া দিবৰ সময়ত কান্দি কাটি অৱস্থা নাই সেইকাৰণে তুমি আকৌ মেহেন্দি আঁকিবলৈ উৎপাত লগাই আছা নহয় আঁকি চোৱা একো নিদিওঁ আকৌ দেই আৰু বেছি একো নিদিওঁ আকৌ দেই আপুনি নাচি বাগি নাথাকিব আঁকিবলৈ দিয়ক এইবোৰ কি কৈছে অকণ ভাল কৰা এইবোৰ ফুল নে পাত একো ধৰিবই পৰা নাই আপুনি এনেকৈ থাকিলে মই কেনেকৈ আঁকো ইয়াত পিলটোও নাই পিলো আনিছে
আৰু মোক এক্সট্ৰা কিবা এটা দিবই লাগিব। ইমান যে মই কষ্টকৈ আঁকিছোঁ, ইয়াৰ আৰ্টটো বহুত কষ্ট আছে, গম পাইনে? হ'ব দিয়াচোন, হ'ব দিয়া। নিজৰ মা লগৰ মা বুলি ভাবিবা, কেলেনো ভাবিব নোৱাৰা? হ'ব অঁ, সেইটো কাৰণে মই কমাই লৈছোঁ। আৰ্ট মানে এটা দিম কলাহে। শুনিছা নাই? 20 টকা এটা ল'বা দিয়া, 20 টকা লৈ ল'বা, দি দিম হা? বাৰু। আণ্টি 20 টকাত নহ'ব নহয়, 200টা দিব, হৈ যাব। নালাগে নালাগে, নলগাওঁ তেতিয়াহ'লে, মই নলগাওঁ। মই 50 টকাহে দিম। অকণমান আঁকা, এইখনলৈকে আঁকা, আৰু নালাগে, 50 টকা দিম দিয়া। এনেকৈ আমি দাম নামাৰো নহয়। হ'ব দিয়াচোন, দিয়া। হ'ব, মই মিলাই দিম দিয়া। হ'ব, মই তাই বিয়া বুলিয়ে আপোনাক আঁকি দিছোঁ আৰু দেই। বৰ ভাল পাইছে চাগে আপুনি। অ' মা, এইখন চক বজাৰ নিচিনাকৈ তুমি কি 10 টকা 20 টকা দাম মাৰি আছা অ'? হ'ব নেমাৰো হ'ব, তাই কষ্ট হৈছে, দি দিম। হ'ব, যি বিচাৰে তাকে দি দিম। হ'ব, লাগি থাকিবি দে। ৰ'বা মই কথা এটা কৈ লওঁ। তুমি দেখা এইবোৰ চাই কি আঁকিছে, এনেকৈ নালাগে দেই। এই মাহীয়ে এইতকৈ ভালকৈ আঁকিব জানে। এই বোলো মোকে হাতখনত আঁকা তুমি, হ'ব কিবা এটা কৰিম। তোৰ নালাগে, মাহীয়ে আঁকি দিব তোক দেই। এইবোৰ নালাগে, দিছোঁ কি আঁকিছে এইবোৰ? আজি তোৰ স্পেচিয়েল ডে হয় নাই? অঁ, তোক ধুনীয়াকৈ আঁকিব, ভালেই কৰিলোঁ মই প্ৰথমতে আহিলোঁ, দেখিছ নে? তোক মোক বেয়াকৈ আঁকিছে, নালাগে, তোক আঁকিব নালাগে দেই। এই তোমাৰ ইমান উৎপাত কাৰণে এনেকুৱা হৈছে। নালাগে, তাই মোক আঁকিব, তাই ভালকৈ আঁকে নহয়, মই দেখিছোঁ নহয় আগত। নাজানো তেন্তে, মই এইবোৰ ধুই পেলাওঁগৈ দেই। মোক মাহীয়ে আঁকি দিব পাই। তুমি যোৱা। লোৱা এই পেলুটো লৈ আহিছোঁ। আজিকালিনো কিনো নিয়ম আৰু, সেই লগত আকৌ পেলুও লাগে। আমাৰ দিনত আকৌ লওঁতে সেইবোৰ পেলু চেলু দৰকাৰ নাই পাই। দিয়া তোমাৰ হাতটো দিয়া। কেনেকুৱা ষ্টাইল দিম ডিজাইনটো? ধুনীয়াকৈ কিবা এটা। কেনেকুৱা লাগিছে ডিজাইনটো? ধুনীয়া লাগিছে। তোমালোকৰ মাক মই আঁকি দিম বুলি ভাবিছিলোঁ। ইমান ডিষ্টাৰ্ব কৰি থাকে, কেনেকৈনো আঁকিবা? হ'ব, মায়ে লৰাই থাকে আকৌ। নেলাগে। সেই বাইক ময়ে আঁকি দিম। মই অলপ ধুনীয়া আঁকো নি? আগতে জেতুকাই কি ধুনীয়াকৈ লতা আঁকো বুলি ভাবিছ? আৰু হেৰি নহয়, এই জুইচলা কাঠি লৈ ফুট কৰি দিওঁ আকৌ, মই আঁকি দিম দে। এই হেৰি নহয়, এই এনেকুৱা দুটাকে মোক আঁকি দিয়া হয়, সেই মাজতে অকণমান ডাঙৰকৈ চাওঁ দেহা। ৰ'ব। নহয়, মই আঁকি লওঁ। চাওঁ দেহা, তুমি অকণ এইফালে আহাচোন। মই আঁকি লওঁ, এই পেলুটো লৈ লওঁ দেই, নহ'লে মানে বহুত দেৰি হৈ যাব। আপোনাক কি আঁকি দিব লাগে? এই মোক সেনেকুৱা এচটা আঁকি দিলে। কেনেকুৱা এচটা? এই অকাদয়। সেইটো এচটা বুলি নকয় নহয়, এইটো কলকাহে। হা? সেইবোৰ আকৌ কি কালিকা চালিকা আঁকিছা? মোক হ'লে ধুনীয়া ফুল আঁকি দিয়া দেই, এইবোৰ কালিকা নে আঁকিবা পাই। নাৰ্জী ফুলৰ পাহকে আঁকি দিওঁ নি? এই নালাগে, মই আকৌ যাবা ফুলে ভাল পাওঁ। দিয়ক, লৰাই নিদিব খালি দেই। ৰ'বা দেই, এইকেইদিন মানে মই তেল খাই থকা যায়, এই পটককৈ আহিছোঁ ৰ'বা, গ'লেই দিয়া। এতিয়া তোমাক মই শান্তিৰে আঁকি দিওঁ। দুইজনীয়ে প্ৰথমতে ইমান অশান্তি লগালে, মোৰ যে আমনি লাগি গৈছে। তহঁতৰ মাহী চাগে গ'লেই। মনে থাকচোন, এইবোৰ বৰ বেয়া পাওঁ দেই মই। এই আকৌ মেহেন্দিটো ভালকৈ আঁকা, দৰাই ভাল দেখিব লাগিব আকৌ, আৰু নামটো লিখি দিবা। অঁ, খুব ধুনীয়াকৈ আঁকিছোঁ দেই। কি আছিলে পিছে দৰাৰ নামটো? এই মই আৰু মৰমতে দেহ বুলি মাতো, দেহ বুলিয়ে দি দিবা। চোন যোৱা, তুমি মোলৈ পানী অকণ আনাগৈ। চাহ অকণমান খাই লোৱা নে? নাই, একেবাৰে আজৰি হৈহে খাম আৰু। হয় নি? ঠিক আছে তেতিয়া দিয়া।